এনেকৈনো আৰু কিমান দিন থাকিবা? খোৱাবোৰ হৈ গ'ল, এতিয়া এইবোৰ ধৰি থাকিলে হ'ব জানো? কেনেকৈ পাহৰোঁ ক? সৰুৰ পৰা একেলগতে ডাঙৰ দীঘল হোৱা। তাৰ সন্মুখত গোটেই জীৱনটো পৰি আছিল। কিন্তু এই MLA-টো আৰু তাৰ চামচাকেইটাৰ কাৰণে সকলো শেষ হৈ গ'ল। মই তাক নেৰিছোঁ। তোমাক নকৰিব ক'লেও জানো তুমি মানিবা? তথাপিও কওঁ, অলপ নিজকে বচাই ৰাখিবা। আমাৰ কথা ভাবিবা। জাণ্ডাৰ আশা আছিল তোমালোকৰ যাতে একো নহওক, সেইকাৰণে সি নিজকে শেষ কৰি ল'লে। মই জানো মামু, কিন্তু তাৰ ত্যাগখিনিক এটা চিনাকি দিবই লাগিব। মই গম পাইছোঁ তোমাৰ খংটো, কিন্তু চাবা কাৰো যাতে একো নহয়। জানৰ মাকজনীৰ মুখলৈকে চাব নোৱাৰি সেই বেমাৰী মাকজনীক অকলশৰীয়া কৰি থৈ গুচি গ'ল। কিমান অশান্তি পালে বাৰু মানুহে এনেকুৱা কাম কৰিব পাৰে? এতিয়া বেচেৰী মাকজনীয়ে দৰৱটো দূৰৰে কথা, এমুঠি ভাতো মুখলৈ নিয়া নাই। তোমালোকে মাজে মাজে খুৰীৰ ওচৰলৈ গৈ থাকিবা, খুৰীয়ে অলপ সাহস পাব। কেলা আজি চাগে আকৌ গালি পাৰিবলৈহে মাতিছে। সহ্য কৰ, নহ'লে ক'ত কাম হাতত ৰাখিব পাৰিবি। ঐ আহিলি। ছাৰ আহিলে। এটা মৰি যোৱাৰ পাছতো সিহঁতৰ সাহ বাঢ়ি গৈছে। ঐ কিবা এটা কৰ, নহ'লে কিন্তু কথাবোৰ বেয়া হৈ গৈ আছে। ছাৰ সিহঁতে একো কৰিব নোৱাৰে, আপুনি এই চিন্তা নকৰিব, মই আছোতো। ঘণ্টা একো নকৰিব সিহঁতি, সাপে কঁকালৰ কোব নেপাহৰে। মাত্ৰ সিহঁতি সময় সুযোগ বিচাৰি আছে, খুটটো সিহঁতি মাৰিবই। সেই সুযোগটো আহিবলৈ নাপায় ছাৰ, ময়ো দেখুৱাই দিমতো মানৱ কোন হয়। যি কৰ সোনকালে কৰ। ঐ বল। কেলা কিমান মেথা বেয়া কৰিবি আৰু। এনেকৈ যোৱাটো কথাকে ভাবি থাকি পিনে কিবা চিন্তা কৰিছ? সিহঁতে আমাক লৈ ৰাজনীতি খেলে। এইবাৰতো খেল এখন আমিও খেলিম। খেল? তই আকৌ কি খেলৰ কথা কৈছ? মই অকলে একো খেলিব নাজানো দেই। তই মনে মনে থাকচোন। হ'ব। বেলেগ একো নহয়, সিহঁতে আমাক কিহত ব্যৱহাৰ কৰে, মানে সিহঁতক আমি কেতিয়া দৰকাৰী হৈ পৰোঁ? ইলেকশ্যনৰ সময়ত। সেইটোৱে, এইবাৰ আমি ইলেকশ্যন খেলিম। আৰে কিন্তু আমি খেলাম কাক? ইলেকশ্যন হয় বাবা, ছোৱালীৰ হৃদয় চুৰ কৰা যিমান টান, মানুহৰ মন চুৰ কৰাও সিমান টান। সেইটোৱেতো সমস্যা। এনেকুৱা এজন প্ৰতিনিধি লাগিব যাক আমাৰ গাঁৱৰ প্ৰত্যেকজন মানুহে বিশ্বাসত ল'ব পাৰে। কিন্তু তেনেকুৱা মানুহ পাবি ক'ত? অ' দাদা, আপুনি খেলি দিয়ক, নহ'লে ছোৱালী মনবোৰ জয় কৰিব পাৰে, মানুহৰো পাৰিব দিয়ক। বেটি তুমি চুপ থাকা, নহ'লে এইটো একদম ভৰাই দিম মুখত। মানুহ পাই গ'লোঁ। কাক পালি ঐ? হৌ আছা। পৱন দা? হয়। কি আলোচনা কৰিছ ল'ৰাহঁত? চাওঁতৰ এনেইতো খোৱাটো আপোনাৰ কথাকে আলোচনা হৈছিল, আকৌ আপুনিয়ে আহি ওলালেহি। মোৰ কথা আকৌ কি আলোচনা হ'ল? মানে পৱন দা, মানে এইবাৰ মানে কি মানে কৰি আছো মই কৈছোঁ। মানে পৱন দা,
এইবাৰ মানে গাঁও পঞ্চায়তৰ ইলেকশ্যনত আমি এজন যোগ্য প্ৰতিনিধি মানে উঠাবৰ কাৰণে চেষ্টা কৰি আছোঁ ভাবিছোঁ তাৰ কাৰণে মানে আমি আপোনাৰ কথাটো চিন্তা কৰি আছোঁ হয়নে অঁ সেইটোৱে হে দিনৰে তহঁতি কিবা খালি নেকি আমি বহুত ভাবি চিন্তিয়ে কথাখিনি কৈছোঁ আমাৰ কথাটো এবাৰ ৰাখক পৱনদা এইবোৰৰ লগতে লাগি লাগিতো লগৰ এটা গ'লগৈ সিহঁতক আমি বল বা টকাৰে প্ৰত্যুত্তৰ দিব নোৱাৰোঁ কিন্তু সিহঁতক আমি শিক্ষা দিব পৰা ইলেকশ্যনেই হৈছে একমাত্ৰ উপায় তহঁতৰ কথাবোৰ বুজিছোঁ কিন্তু গাঁৱত আৰু মানুহ আছে নহয় আমাৰ কাৰণে আপুনি পাৰফেক্ট পৱন দা আমি আপোনাৰ লগত শেষ সময়লৈকে আছোঁ পৱন দা তহঁতে যদি তেনেকৈ ভাবিছ মোৰ ক'ব লগা একো নাই বঢ়িয়া আৰু আপোনাৰ প্ৰচাৰ কৰাৰ দায়িত্ব মোৰ হয়নে অঁ কৰিব লাগিব আকৌ কৰিম আকৌ এনেকৈ ঘূৰি পকি থাকিবানে নিজৰ কথা ভাবিবা ৰচোন যেতিয়া এতিয়া যিখন কথা কৈ নাথাকিবি অঁ এতিয়া মানে মইহে জিতিখন ক'লোঁ মইহে বেয়া হ'লোঁ আৰে তোকনো মই কেতিয়া বেয়া বুলি ক'লোঁ অঁ আৰু এটা কথা এইবাৰ পঞ্চায়তৰ ইলেকশ্যনত তহঁতৰ দাদাক উঠাম বুলি ভাবিছোঁ হে কিয় আকৌ কিয় আকৌ ইলেকশ্যন খেলিব আৰু MLA এটা ভালকৈ শিক্ষা দিব লাগিব অঁ এইবাৰ মানে নিজৰ লগতে দাদাকো সামাজিক কৰি পেলালা মইহে বাকী থাকিলোঁ মানে মোকো মহিলা সমিতি কিবা দি দিবা ৰচোন আগতে ভোটাৰ লিষ্টত নামটো উঠাই লচোন হ'ব ইমান ঠাট্টা কৰিব নালাগে তই সামাজিক মানুহ হ'ব নালাগে দে তই কেৱল মোৰ হৈ থাকিলে হ'ব এতিয়া যি কৰা কৰি লোৱা বিয়াৰ পিছত কিন্তু মোৰ কথা শুনিব লাগিব আকৌ আও এতিয়া ইমান শাসন নে হা মেৰা বচন হি মেৰা শাসন হে বাহ পানী কেঁচুৱাৰজনী ডাইলগ শুনো কি ক'লা তুমি বেছি নকৰিবা দেই কৈ দিছোঁ ৰচোন ককাইৰক পতাই লৈছোঁহে এতিয়া কামৰ চলৰে তহঁতৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিব পাৰিম আৰু গাখীৰতে মহৰ খুটি কটা কেনেকৈ কয় এইটোৱে কেনেকৈ হে ক না কেনেকৈ হে কেনেকুৱা তুমি মানে কি মই যাওঁ দেই বাবা ক বাছা গতিটো কি হৈছে বাৰু পৱন জিকিবনে মোৰ মনেতো জিকিব বুলিয়ে কৈছে বাকীটো মই নাজানো বাবা মনে যে ক'লে মঙলে একো কোৱা নাই নেকি ঐ তই চুপ থাক তোৰ কিবা চাই দিব লাগে নেকি অঁ বাবা চাই দিয়কচোন মোৰ শুভ বিবাহখন কেতিয়া আছে বাবা মোৰ এটাই অনুৰোধ ই মৰিব কেতিয়া প্ৰথমতে সেইটো চাই দিয়কচোন দাদা তুমি যে বেছি কৰা নাপায় বাবা নাপায় বাবাৰ প্ৰসাদ লোৱা সময়ত এনেকুৱা কথা ক'ব নাপায় বাবা দে বাবা তোৰ হাতখন মই চাই দিওঁ দেখিছোঁ পাইছোঁ বাবা পাইছোঁ তোৰতো মই শুভ বিবাহেই দেখিছোঁ বাবা 3 বছৰৰ পাছত বাবা ল'ৰাৰ লগত নে ছোৱালীৰ লগত সেইটোহে বাবা মই বালাৰ দেখিছোঁ মই গম পাইছিলোঁৱেই কি বাবা একো নাই বাবা একো নাই আপুনি সেই প্ৰসাদ ভাগ আৰম্ভ কৰক আজি ধুনুহেঁতি মিটিং দিছে নহয় তালৈ যাব লাগিব ঠিক আছে বাবা চিলিমতে চিলিম মাৰি যাওঁ পটককৈ ঠিক আছে হয়নে उठाइए ना उठाइए ना उठाइए ना उठाइए হেল্ল' আৰে ক'ত কি কৰি আছ মানুহ গোট খালে ইয়াত অ' ধুনু কি মই বহুত ডাঙৰ ভুল কাম এটা কৰিলোঁ নহয় আৰে ভাই কি কৰিলিনো বাবাই প্ৰসাদ অকণ দিছিলে মাৰি দিলোঁ
এতিয়া মই ধৰিত্ৰীতে আছোঁ নে ক'ত আছোঁ নে মই নৰকতে আছোঁ নে ক'ত আছোঁ মই বুজিয়ে পোৱা নাই নহয়। ৰাতিও মানে মানুহ মাৰি দিবি দে, ইয়াত গোটেই মানুহ গোট খালে অ'। তই চিন্তা নকৰিবি ধুনু, তই ফুটেজ কেইটামান লৈ থৈ দে, মই যাম, প্ৰচাৰ কৰা দায়িত্ব মোৰ। অঁ মই এতিয়া আকৌ শুই যাওঁতে মানে ব্লেক ঠাণ্ডা লাগিছে, এচিটো চলাই ল ৰ। ঐ পতাতে পালেহি নহয়। অঁ 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 ৰাইজ যথেষ্টই গোট খালে আৰু আহিবলৈ বাকী আছে। অঁ আছে হে ধুনু, অঁ বতা এই ৰাইজসকলক কি কাৰণে নিমন্ত্ৰণ কৰিলা? তুমি সকলোকে উদ্দেশ্য ব্যাখ্যাটো কৈ দিয়া, তেতিয়াহে ৰাইজসকলে কথাটো ভাল ধৰণে গম পাব। অঁ ঠিক আছে ঠিক আছে। অঁ ৰাইজ, আজি আপোনালোকক ইয়ালৈ মাতি অনাৰ উদ্দেশ্যটো হৈছে আমাৰ আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনটো। আপোনালোকে জানেই যে কিছুমান মানুহৰ কাৰণে আমাৰ মাজৰে এজন যুৱক নাইকিয়া হ'বলগীয়া হ'ল, আৰু তাৰ সেই ত্যাগখিনিক আমি অথলে যাবলৈ দিব নোৱাৰোঁ। গতিকে আমি এজন প্ৰাৰ্থী বিবেচনা কৰিছোঁ, আৰু আপোনালোকৰ মনোপুত হয়নে নহয় তাকে জনাব। তহঁতি ডেকা মখাই বাচিছ যেতিয়া ভালেই হ'ব। আমি আমাৰ গাঁৱৰ পৱনদাকে ভাবিছিলোঁ, আপোনালোকে বা কি ভাবে এতিয়া? অঁ পৱনটো পঢ়া শুনা ল'ৰা, সি ভাল হ'ব। সি সমাজৰ হকে দেহে কেহে কাম কৰা ল'ৰা, সি শিক্ষিত। আমাৰ সমাজৰ কাৰণে তেওঁ কাম কৰিব পাৰিব, নহয় জানো ৰাইজ? তেতিয়া ৰাইজ আমি নিৰ্বাচনৰ কাম কাজ আৰু আৰম্ভ কৰিব পাৰোঁ ন? পৱনদা ৰাইজ, তেতিয়াহ'লে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। তই নিশ্চিন্ত থাক, আমি সকলো ৰাইজ তোৰ লগতে আছোঁ যেতিয়া সকলো ৰাইজে তোকে সহায় কৰিব। আৰু তই লগৰীয়াসকলক লৈ নিৰ্বাচনৰ কামত আগবাঢ়ি যা আৰু অতি সোনকালে কামখিনি কৰ। তেনেহ'লে ৰাইজ মোক আশীৰ্বাদ কৰিব আৰু। পৱন গগৈ জিন্দাবাদ, পৱন গগৈ জিন্দাবাদ, পৱন গগৈ জিন্দাবাদ। এইবাৰতো তাক খালাচ কৰিবই লাগিব, নহ'লে উপায় নাই। কচোন বোপাইহঁত, কি সম্ভেদ আনিছ? ছাৰ সিহঁতে এবাৰ ইলেকশ্যন খেলাব লৈছে, আৰু আজি বোলে গাঁৱত মিটিং এখনো দিছে। বৰ ভাল খবৰ আনিছ তহঁতে। ধৰ, আৰু তহঁতে কি টিলিঙা বজাই আছ? ধৰ। নাই ছাৰ, আমিও ফিল্ডত নামি যামতো। তই জান না, ইয়াত কি ঘূৰা ঘাঁহ কাটি আছ? আপুনি একদম টেনশ্যন ফ্ৰী থাকক ছাৰ, আমি চব ছেটেল কৰি আছোঁ। যা 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 যা। ঐ মানস, তহঁতি আছো কাৰণে মই উশাহটো লৈ আছো। তহঁতে চাচোন, সি বেমাৰী মাকজনীক কেনেকৈ এৰি থৈ গ'ল। তাৰ জানো অলপো বেয়া নালাগিলে? আপুনি চিন্তা নকৰিব, আমি আছো নহয়। তহঁত আছ বুজিছো, কিন্তু কোনজনী মাকে নিজৰ ল'ৰাৰ মৰাৰ কথাটো মানিব পাৰে কচোন? আপুনি আশীৰ্বাদ কৰক বৰমা, জানে যি ভাবি এনেকুৱা কৰিলে তাৰ আমি প্ৰতিশোধ ল'ম। বাৰু এতিয়া আপুনি অকণমান শুই দিয়ক, আমি আকৌ পাছত আহিম। ঐ ছোৱালী, আৰে ঐ ৰ না, ৰচোন অলপ। এনেকৈ বিচাৰি বিচাৰি আহিবলৈ মই কৈ আছো নি? আৰে
কি তোৰ পিছত অহা যেন পাইছ নেকি? দৰকাৰ নাই আমাক সময় নাথাকা মানুহৰ। আৰে তই উল্টাকে কিয় বুজিছ কথাখিনি? মোৰ জেগাত ৰৈ পিনি এবাৰ কথাখিনি ভাবিছা? মই ঠিকেই আছোঁ। মই আশা কৰা মানুহবোৰহে সলনি হৈছে। আৰে তই ওলোটাকৈনো কিয় বুজিছ? মই ঠিকেই বুজিছোঁ। আপোন মানুহৰ পৰা যদি অলপ সময় বিচৰাটো ভুল, তেতিয়া মই কি ক'ম? সৰু ছোৱালী ভাল পালে এইটোৱে বিপদ। তেতিয়াহ'লে চাই ল'বা এজনী নিজৰ জোখৰ। মই যাওঁ। আৰে ঐ ছোৱালী, আৰে শুন না ঐ আৰে কথাবোৰ নুবুজ কিয়নো? আৰে হয়, মই বৰ্তমান উপস্থিত আছোঁ মাছটো সমষ্টিৰ চুঙাজান মাধৱপুৰ গাঁৱত। আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ ঢৌটো অলপ বেলেগকৈ উঠিছে। প্ৰথমবাৰৰ বাবে বসন্ত গগৈ দলৰ বিপৰীতে কোনোবাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চাওকচোন, মানৱতৰ গাঁৱত দেখোন এবাৰ ইলেকশ্যনৰ ঢৌ বৰ বেয়াকৈ উঠিছে। যা মানৱলৈ ফোন এটা লগাচোন। ঠিক আছে। জনাব বিচাৰিছোঁ যে হেল্ল' মানৱ। অঁ ছাৰ কওক। ঐ মূৰ্খ, ছাৰ কিবা কৰিবিনে তহঁতি নে খাই খাই পেট বহাবি অকল? ছাৰ আমাৰ মানুহ লগাই থৈছোঁ, আপুনি একদম চিন্তা কৰিব নালাগে, চব ঠিক কৰি আছে। চাবি দেই, নহ'লে কিন্তু পিছত চব হেৰুৱাব লাগিব তহঁতে। ধুনুদা, মই কিন্তু কৈ দিছোঁ, ইমান যদি এইবোৰ লাগি থাকিব আছিলে, মোৰ কি দৰকাৰ আছিলে? মামু তই ভুল বুজিছ। চা, সৰুৰ পৰা লগত ডাঙৰ হোৱা ল'ৰা এটা হেৰাই গ'ল। কাৰ কাৰণে? একমাত্ৰ আমাৰ কাৰণে। আৰু তাৰ কাৰণে আমি যিমান কৰিলেও কম হ'ব। আৰু সেই গছ কেইজোপাৰ কাৰণে ইমানখিনি হৈ আছে। আৰু তাৰ পিছতো যদি আমি মই সেইবোৰ একো নুবুজো। প্ৰথমে চব ঠিকেই আছিল। যিমানে পুৰণি হৈ গৈ আছে, সিমানে আঁতৰি আঁতৰি গৈ আছে। তোক কেনেকে বুজাও? মই তোৰ লগতে আছো, কিন্তু এইকেইদিন অলপ ব্যস্ত থকাৰ কাৰণেহে। হ'ব, থাকা তুমি তোমাৰ কামতে। এতিয়া মোতকে বেছি সেইবোৰে দৰকাৰী হ'ল। মামু তই যা ইয়াৰ পৰা। অঁ, যাম। আজিৰ পৰা যদি আমনি কৰোঁ, চাই থাকিম। যা না। হাগি নাহিলি? নাহিলোঁ। অঁ ধুনু, অঁ কাগজ পত্ৰ ইয়াতে আছে, ভালকৈ চাবি। মই পটককৈ গাড়ীতে আহোঁগৈ। অঁ ঠিক আছে, যাওক। পাৰিবি নাই? ইয়াতে আছে। ধৰ ধৰ। অ' তোমালোক দুটা? অঁ নবৌ। অঁ নবৌ, ভালে আছে? ভাল ভাল। তোমাৰ? অঁ আছোঁ আৰু ডিঙিতে মাথাটো লগাই। হয়নি? বাৰু নবৌ, বাকী আপুনি চাগে আপোনাৰ লগৰ মহিলাসকলক কৈছে নহয়? কৈছোঁ। মই যাক যেনেকৈ পাৰোঁ সকলোকে কৈছোঁ। তোমালোকে ইমান কষ্ট কৰিছা, বাকী দাদাইহে জানে আৰু কি কৰিব পাৰে। ভাল হ'ব। আপুনি এইবোৰ চিন্তা কৰি নাথাকিব। তাকে, তোমালোক অলপ বহাচোন। ভিতৰত মামুৱে চাহ কৰিছে, মই চাওঁগৈ। অঁ ঠিক আছে, যাওক। ঐ চাহ নাখাওঁ নেকি? কেলে? পেটটো বেলেগ গুগা গৈছে। তই পাতিছ যাওঁ না? কি শুনাইছে জানো পাই? যাওঁ দে। ততলি দা, চাহ খোৱা আৰু ওচৰত থকা মানুহক খাবলৈ কৈ দিয়া। অঁ ধৰ। ততলি, মই ইয়াত চাহ খাবলৈ অহা নাই, কামত আহিছোঁ, কৈ দে। গৰমত নাখাবলৈ বনা নাই, কৈ দে ততলি দা। ততলি কৈ দে, মই বনাবলৈ কোৱা নাছিলোঁ। ঘৰলৈ আলহী আহিলে চাহ দিয়াটো নিয়ম, কৈ দে ততলি দা। ততলি কৈ দে, মোৰ কাৰণে কোনো একো কৰিব নালাগে। তাহাঁতি যি লাগে লাগি থাক, মই খাই
বাইদেউ ভোট দিলে ন হয় দিলোঁ কেইবাৰকে দিছে এবাৰেই দিছোঁ মানুহ কিন্তু অলপ হৈছে দেই অঁ ৰে এতিয়ালৈকে আহি আছে তাকেহে বাকী ৰিজাল্টহে কি হয় আৰু তহঁতি ইয়াতে আছ অঁ এই পানী অলপ খাওঁ বুলি আহিল ভাগৰ লাগি সেই গৈছে সেই তাকে কচোন এই মানুহৰ সহায়টো কেনেকুৱা এই পাইছ? মানুহৰ সঁহাৰি ভাল পপনা ঐ তই ভোট দিলি দিলোঁ আপোনাকে দিছোঁ আপুনি নিশ্চিন্ত থাকক আপোনাকে ভোট দিছোঁ আমি আপুনি এবাৰ জিকিবই এই জিকিবই লাগিব আকৌ। জিকিবই লাগিব জিকিবই হেৰি তহঁতি ইয়াতে ৰ ইফালে সিফালে চাবি মই পটককৈ এইটো কাণ্ডাৰ পৰা ঠিক আছে অঁ ঠিক আছে দেই অঁ ঐ পানী দেচোন পানী দে আকৌ যাব লাগিব নি তালৈ এপাক অঁ ঐ এই বঙাইলেহেঁতি আহিলে নে বাৰু ভোট দিবলৈ আহিলে মানুহে ফোন কৰিলে যে স্কো আকৌ কাজিয়া লাগিবলৈ ফোন কৰিছে চাগে হেই হেল্ল' ক'ত আছা তোমালোক এয়া সেই ভোটৰ কেন্দ্ৰলৈ গৈ আছোঁ আকৌ দাদা জিকিব নাই বাৰু জিকিব জিকিব মোৰ কিবা ভয়হে লাগিছে দেখোন তই টেনশ্যন নল'বি উম, তই কি কৰি আছ ওলাই আহিব নোৱাৰিলি এপাক মই গৈনো কি কৰিম তাত আহিনো কি কৰিবি ভোটাৰ লিষ্টত নামেই ওচৰ নাই বেছি অলপ হ'ব দে মই গৈ আছোঁ পিছত শুনা না সেইদিনাৰ কাৰণে চৰি দেই মোক বেয়া পাই নাথাকিবা হ'ব দে একো নাই ঠিক আছে দিয়া